চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে মহানগৰবাসী। পাঞ্জাবাৰীৰ পূব বতাহগুলিত চোৰৰ উপদ্ৰৱ। পৰাগ গগৈ নামৰ লোকজনৰ বাসগৃহত চোৰৰ চাফাই অভিযান। দিন দুপৰতে চোৰে লুট কৰিলে নগদ ধনসহ সা সামগ্ৰী। চোৰে লণ্ডভণ্ড কৰিলে ঘৰৰ আচবাব। মূল দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে। আৰু সাতগাঁও আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। আৰু দিন দুপৰতে পৰাগ গগৈ নামৰ সেই লোকজনৰ বাসগৃহত চোৰৰ চাফাই অভিযান। আৰু পাঞ্জাবাৰীৰ পূব বতাহগুলিত এইবাৰ চোৰৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। আৰু দিন দুপৰত এনেদৰে চোৰে লুটি নিলে নগদ ধনসহ সা সামগ্ৰী। আৰু চোৰে লণ্ডভণ্ড কৰিলে বাসগৃহটোৰ আচবাব। মূল দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে। আৰু ইতিমধ্যে সাতগাঁও আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। আজি প্ৰায় এবছৰৰ পৰাই আমাৰ এই অঞ্চলটোত সৰু অঞ্চল, সেই অঞ্চলটোতেই 7 ঘৰ মানুহৰ ঘৰত চুৰি হৈছে। যোৱা 22 ফেব্ৰুৱাৰীত মোৰ ঘৰতো একে ধৰণে দৰ্জাৰ তলা ভাগিলে, আলমাৰি খুলি গোটেই লণ্ডভণ্ড কৰিলে। কৰি সোণৰ অলংকাৰ যিমানখিনি আছিলে, 3টা ছেট আছিলে সোণৰ, আৰু 3টা আঙুঠি, প্ৰায় 4 লাখৰ এবাভ হ'ব। এই সোণৰ অলংকাৰখিনি লৈ গ'ল। যোৱাকালি ওচৰৰ এখেতৰ ঘৰত ইতিমধ্যে ক'লে, তেখেতৰ একেই কণ্ডিশ্যন যে মোৰ পিছফাল সীমা ভাগি, এই সীমাৰ মানুহ এই ওচৰা ওচৰিকে, আৰু মানে একে ধৰণৰে একেই হেৰিয়ে সন্দেহটো আছেই, সন্দেহ নহয়। এই ইয়াতে তাৰমানে আজি এটাই গ্ৰুপ আৰু একে ধৰণে কৰিছে। আৰু সম্ভৱ